Hi everyone, good morning. আজি ওলালো গাখীৰ খাবলৈ দেই চাহৰ সলনি মই ৰঙা চাহ খাওঁ আৰু গাখীৰ চাহ ইমান ভাল নাপাওঁ পিছে গাখীৰ অলপমান বেছি আছিল ভাবিলো আজি গাখীৰকে খাওঁ চাহৰ ইমান হেঁপাহ নাই তাৰমানে মোৰ দিনটো একাপ চাহ নাখালেও থাকিব পাৰো আমি এতিয়া আহি গলো বজাৰলৈ বুলি আজি জন্মাষ্টমী পিছে অসমীয়াৰ ভাদৰ মাহ পৰাই নাই দেই অসমীয়াৰ মতে বাকী আছে অসমীয়া কেলেণ্ডাৰ মতে বাকী আছে দেদো আৰু মই তাৰমানে আহি গৈছো বজাৰলৈ আমাৰ লদুগোপাল আছে লদুগোপালটো তাৰমানে অনা বেছি দিন হোৱাই নাছিল আৰু মই যেনে তেনে কাপোৰ মেৰিয়াই পেলাই থৈ দিছিলো ভাবিছিলো আজি তাৰমানে কাপোৰ ড্ৰেছ আনি পেলাই পিন্ধাম আৰু অলপমান আজি লদুগোপালকে পুজি দিওঁ তাকে আহিলো আহি পেলাই চাই আছো কাপোৰ আৰু আমাৰ দেদৰ কি ফূৰ্তি একদম কোনটো লওঁ নলওঁ কিমান যে কাপোৰ তাই চাইছে লদুগোপালটোৰ কাৰণে লদুগোপালটো অৱশ্যে তাইয়ে লৈ আহিছিলে তাই তাৰমানে হঠাতে দেউতাকক কৈছে ব'লাচোন বজাৰলৈ যাওঁ বুলি গৈ মানে কেইদিনমানৰ আগতে দেই তাৰপিছত আৰু গৈ পেলাই কি কৰিছে বেলেগ বস্তু নাচালে লদুগোপালটোকে লৈ আহিছে আৰু ভগৱানৰ কৈ নহয় ল'ৰা ছোৱালী বিলাকৰ গাত ভগৱান থাকে বুলি ভগৱানৰে হয়তো কিবা এটা মানে হেৰি আছিলে আৰু কি বুলি কয় গুণ এটা আছিলে তাইৰ মগজত খেলালে আৰু মানে আনিবলৈ মানে হেৰি বেলেগ ল'ৰা ছোৱালী বিলাকে চাওক দোকানলৈ গ'লে কিবা খেলা বস্তু লৈ আহে কিবা লৈ আহে নহয় জানো কিন্তু আমাৰ দেউতাই কি কৈছে চিধাই লদুগোপালটোৰ কাৰণে কান্দিব ধৰিছে ন লদুগোপালটোক ঘৰত লৈ আহিব লাগে লৈ আহিলে এতিয়া লদুগোপালটোৰ কাৰণে ড্ৰেছ আমি চাব আহিছো কাপোৰেদি মেৰিয়াই থোৱা আছে বেয়াও লাগে নহয় জানো তাৰপিছত আহিলো মানে ইমান ধুনীয়া ধুনীয়া ড্ৰেছ মই ভবাই নাছিলো ভগৱানৰ মানে হেৰি বস্তুবিলাক মই তেনেকে ল'ব নাহোৱে যে আজি তাৰমানে লদুগোপালৰ মানে বস্তু ল'ব আহোঁতে গম পাইছো যে সঁচাই ইমান ধুনীয়া ধুনীয়া ইমান মৰম লগা তাৰমানে কাপোৰ আছে তাৰপিছতে গহনা আছে আৰু সঁচাই আৰু আমাৰ একচুৱেলি আমাৰ এই লদুগোপালটো একেবাৰে সৰু একদম তাকে মানে ড্ৰেছ চাবলে মানে বৰ দিগদাৰ হৈছে বা হয়নে নহয় বা ডাঙৰে হয় নেকি কেনেকে পিন্ধা মানে একদম কনফিউজন আৰু লগতে লৈ লৈছো দুটা এয়া ময়ূৰ পংখ মানে ময়ূৰ পাখি দেই আৰু ইমান ধুনীয়া ধুনীয়া ময়ূৰ পাখিবোৰ বজাৰৰ পৰা আহি পটাপট নিৰামিষৰ এটা মানে হেৰি বনাইছো দুপৰীয়ালে বুলি ভাত আৰু অকল আলুৰ চব্জি জানেনে আদা নহৰু একো দিয়া নাই অকল ভাত আৰু আজি একেবাৰে চিম্পল খানা হ'ব আৰু চিম্পলকে খাই থম ভাত আৰু এয়া আলুৰ চব্জি আৰু বেলেগ একো নাই দেৰিও হৈছে বজাৰলৈ গলো যে বহুত দেৰি হৈ গ'ল গধূলিলৈ বুলি এয়া আৰম্ভ কৰি দিলো আৰু আসন পাতিবই লাগিব গতিকে আসনখনৰ কাৰণে কি কৰো কি নকৰো কিমান যে মানে মাথা খটাইছো কেনেকে কি বনাও মানে কেনেকৈ ধুনীয়া কৰো আৰু অলপমান পূজা বুলিলে অলপমান ৰঙীয়া হৈ থাকিলে ভাল লাগে নহয় জানো সেয়ে অলপমান লাইটিঙো কৰি দিলো মানে লাইট লগাই দিলো ময়ে লগাইছো দিছো দেই আমাৰ এওঁ লগোৱা নাই ময়ে কৰিছো এইবিলাক আসন ৰেডি হল ড্ৰেছ পাতি ৰেডি হল গহনাও ৰেডি হল এতিয়া প্ৰভুক তাৰমানে অলপমান স্নান কৰাব লাগিব দেই গাটো ধুৱাই দিওঁ প্ৰথমতে গাটো ধুৱাই পেলাই তাৰপিছতে এই কাপোৰ বিলাক পিন্ধাই দিওঁ আমাৰ লদুগোপাল এয়া একদম অকণমান এই লদুগোপাল জানেনে আৰু ইমান মৰম লগা আমাৰ দেউতাই সঁচাকে দেই মানে ল'ৰা ছোৱালী বিলাকৰ গাত যে মানে ভগৱান থাকে বুলি যে কয় ন সঁচাই কয় কিন্তু আৰু অনাৰ কাৰণে আজি এনেকে সেৱাবোৰ কৰিবলৈ পাইছো নহয় জানো এতিয়া গাটো অলপমান ধুৱাই দিছো আৰু ধুনীয়া হৈছে দেখোন আমাৰ লদুগোপালটো তোমাক ক'ত ওলাই দিবলৈ কেনেকে দিবা মোক ক'ত হেৰি কৰিছে ৰবা আগতে হেৰি দিলোঁ আজি ভইচ অভাৰ কৰাটো বেয়া হৈছে ভইচটো আৰু ফাটি আহিছে VN এপত এইকেইদিন মানে বহুত প্ৰব্লেম চলি আছে সেইবাবে গতিকে আপোনালোকে ইগনৰ কৰি দিব চেইনডালো দীঘল হৈ গৈছে ডাঙৰ আমাৰ দেদৰ মুখত হাঁহি একেবাৰে সঁচাই মানে তাইৰ মুখত হাঁহি দেখিয়ে মানে আচলতে মোৰ মানে বিৰাট ভাল লাগিছে আৰু ইমান মানে তাই হেঁপাহত মানে আনিছে আৰু আজি পুজিবলৈ পাইছো যে তাই ফূৰ্তি পাইছে লগতে মোৰো মানে ভাল লাগিছে আৰু অলপমান আৰতি কৰি দিছো আৰু কেইটামান ফল মূল আনি আৰু এনেকৈয়ে পুজিছো ফল মূল মিঠাই আনি এনেকৈয়ে পুজিলো আৰু আমাৰ মতে মানে আমাৰ যিমান যোগ্য অনুযায়ী আমি এনেকৈয়ে পুজিলো
ননক ক'লো, ননয়ো অলপমান ননয়ো মানে ইমান ভাল পাইছে, তাইও ভাল পাইছে, বিৰাট ভাল পাইছে তাৰমানে। আৰু এনেকুৱা এটা দিন মানে এনেকে পুজিম বুলি ভবাও নাছিলো, আজি এনেকে পুজি দিলো। আৰু ভগৱানে কিমান মানে সন্তুষ্ট হয় সেইটো ভগৱানৰ ওপৰতে কথা। আৰু আমাৰ তাই আৰু তাৰপিছত কি কৰিছে, নিজে পিন্ধিছে কাপোৰ কানি একেবাৰে। তাই হেনো মানে লেহেংগা পিন্ধে, পূজা কৰে, তাই ইমানে চখ লাগিছে তাৰমানে, তাই মানে ইমানে মানে ভাল পাইছে তাই। আচলতে ইহঁতে মানে ফূৰ্তিকে থাকিলে, ইহঁতৰ মানে মুখত হাঁহি দেখিলে আমিও তাৰমানে সন্তুষ্ট হওঁ, নহয় জানো? ভগৱানৰ আশীৰ্বাদ সদায় এনেদৰে থাকক, আৰু ভগৱানক যাতে এনেকে যাতে আমি পুজিবলৈ পাওঁ। তাইও মানে ধুনীয়াকৈ সেৱা কৰিলে, আৰু মই ক'লো দুইজনী একেলগতে মিলি সেৱা কৰাচোন, মই ফটো একপি তোলো। আৰু দুইজনী কেনেকে একেলগে সেৱা কৰিবলৈ ক'লো কাৰণে দুইজনী একেলগে এনেকৈ সেৱা কৰি দিলে। আৰু আসনখনতে মই এনেদৰে চাকি এগছ ডাঙৰ গোটেই ৰাতি জ্বলাম বুলিকে এনেকে দি থলো, আৰু ফল মূল খিনিয়ে দি দিছো অলপ অলপকে। আৰু আমি যিখিনি তাৰমানে পিছত ফল তাৰমানে গ্ৰহণ কৰিম, সেইটো মই বেলেগকে থৈছো। আৰু মেইন কৃষ্ণৰ কাৰণে এয়া ফল মূল মিঠাই এনেকৈ আসনখনতে গোটেই ৰাতি ৰখাকে থৈ দিছিলো। মন সন্তুষ্ট হলে এনেকে লাগে যেন ভগৱানেও সন্তুষ্ট হৈছে, নহয় জানো? আচলতে আমাৰ মনটোৱে মেইন। সদায় জন্মাষ্টমী, সদায় ভগৱানৰ দিন, সদায় আশীৰ্বাদ, সদায় মন সন্তুষ্ট কৰি এনেকৈ পূজা এভাগ কৰিলে মানে কৰাটোৱে আচল কথা, নহয় জানো? এয়াই আছিলে আজিৰ পূজা ভাগ। আৰু ভগৱানৰ আশীৰ্বাদ সদায় আপোনালোকৰ ওপৰত থাকক, লগতে আমাৰ ওপৰতো থাকক। আৰু আজিলৈ ভিডিঅ'টো ইমানটো মানতে সামৰণি মাৰিছো। গতিকে আজিলৈ আহিছো, টাটা বাই বাই। যদি ইয়াত কিবা ভুল ভ্ৰান্তি দেখা পাইছে তেনেহলে শুধৰাই দিব বুলি আশা কৰিছো, আৰু কমেন্ট কৰি জনাই দিব কেনে হৈছে ভিডিঅ'টো। আজিলৈ আহো, বাই বাই। ৰাধে কৃষ্ণ, ৰাধে কৃষ্ণ, ৰাধে কৃষ্ণ, জয় শ্ৰী কৃষ্ণ।